গাৰোমাৰীত মাটিয়া আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই 2 ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত গাৰোমাৰীত 2 ড্ৰাগছ সৰবৰাহকাৰীক মাটিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা 45টা কণ্টেইনাৰ ভৰ্তি ড্ৰাগছ 2টা মোবাইল জব্দ কৰে আৰক্ষীয়ে। ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে বৰপেটা জিলাৰ আলপাটি মাছৰ চৰ ছফিকুল আৰু আৱালুৰ ৰহমান। জানিব পৰা মতে এক গোপন সূত্ৰৰ পম খেদি মাটিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপুমণি চৌধুৰীৰ নেতৃত্বত চলিছিল অভিযান। এই অভিযানত শিমলিতলাৰ পৰা মাটিয়া অভিমুখে বাইকেৰে গৈ থকা অৱস্থাত গাৰোমাৰীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উক্ত 2 ড্ৰাগছ সৰবৰাহকাৰীক। আনহাতে দুধনৈ সমজিলা CDSP নুপুৰ ৰঞ্জন নেওগে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি বুজি লয়। উল্লেখ্য যে মাটিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপুমণি চৌধুৰীয়ে ড্ৰাগছ, মদ, জুৱা আদি অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি এখন ড্ৰাগছমুক্ত সমাজ গঢ়াৰ ভূমিকা পালন কৰিছে। তাৰ পৰিপ্ৰেক্ষিতত নৱাগত শিমিলিতলাৰ পৰা কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। আৰক্ষী বিষয়াগৰাকীৰ এনেদৰে ড্ৰাগছ, মদ, জুৱা আদিৰ বিৰুদ্ধে লোৱা পদক্ষেপক ৰাইজে আদৰণি জনাইছে।